নমস্কাৰ, গুড ইভিনিং। মাইছেল্ফ গাফাৰ, মোটিভেশ্যনেল স্পিকাৰ। ইংলিছত এষাৰ কথা আছে, প্ৰেক্টিছ মেক্স এ মেন পাৰ্মানেণ্ট হোৱাট এভাৰ ইউ প্ৰেক্টিছ। তুমি যিটো বস্তু প্ৰেক্টিছ কৰিবা, অভ্যাস কৰিবা, বাৰম্বাৰ লাগি থাকিবা, সেই বস্তুটো তোমাৰ জীৱনত চিৰস্থায়ী হৈ পৰে, তাক কেতিয়াও পাহৰিব নোৱাৰে। এজন ব্যক্তি আছিল, তেওঁ কৈছে যে মই যেতিয়া স্কুলীয়া জীৱনত আছিলোঁ 4 পৰা 5 ঘণ্টা প্ৰেক্টিছ কৰিছিলোঁ, আৰু যেতিয়া কলেজীয়া জীৱনত আহোঁ তেতিয়া 18 পৰা 10 ঘণ্টা প্ৰেক্টিছ কৰোঁ। ৰাইট নাও মই 12 পৰা 14 ঘণ্টা প্ৰেক্টিছ কৰোঁ। এতিয়া সেই ব্যক্তিজন পৃথিৱীৰ নম্বৰ 1 এথলিট হয়। আচলতে এজন মানুহে হাৰে কেতিয়া, এটা কামত ফলাফল কেতিয়া নাপায়, যেতিয়া কামটোত বাৰম্বাৰ লাগি নাথাকে। কামটোত তুমি এক্সপাৰ্টিছ হাসিল কৰিব হ'লে তুমি কামটোত লাগি থাকা, অভ্যাস কৰি থাকা, অনুশীলন, অনলি প্ৰেক্টিছ। ইয়াৰ বাহিৰে কোনো গত্যন্তৰ, কোনো বিকল্প নাই। লগতে এনেকুৱা কিছুমান ব্যক্তি আছে যিবিলাক ব্যক্তিয়ে নিজৰ কামটোক অন্তৰৰ পৰা ভাল পায়, কামটোত ইম'শ্যন জড়িত হৈ থাকে, কামটোত তেওঁৰ ইনভলভমেণ্ট এনেকুৱা থাকে, তেওঁ গোটেই দিনটোত সময় ক'ত গৈছে কি একো গম নাপায়, ইমানে কামটোত তেওঁ সোমাই পৰে। যিজন ব্যক্তিয়ে কামটো যথাযথভাৱে কৰিবলৈ চেষ্টা কৰে, সেইজন ব্যক্তিয়ে নৰকতো হৰক প্ৰতিষ্ঠা কৰিব পাৰে, তেওঁ ভাল ৰিজাল্ট পাবই পাব। আৰু পৃথিৱীত এনেকুৱা কিছুমান ব্যক্তি আছে যিবিলাক ব্যক্তিয়ে অতীতৰ বিভিন্ন ঘটনা, পৰিঘটনা, সমস্যাবিলাকৰ লগতে সদায় কি কৰি থাকে, তেওঁ ইনভলভ হৈ পৰে, সদায় সেইবিলাক চিন্তাই মূৰত লৈ পৰে, সেইবিলাকৰ পৰা তেওঁ নিজকে উলিয়াবই নোৱাৰে। তেনেকুৱা ব্যক্তিৰ ক্ষেত্ৰত কি হয়, ভৱিষ্যতৰ চিন্তাৰ বাট বন্ধ হৈ যায়, তেওঁলোকে সঠিক চিন্তা কৰিব নোৱাৰে। আৰু যদি সঠিক চিন্তা কৰিব নোৱাৰে, তেওঁলোকৰ এটা সঠিক কাম সম্পন্ন নহয়, যাৰ ফলত তেওঁ সঠিক ৰিজাল্ট আশা কৰিব নোৱাৰে। হ'ব লাগিলে ভিডিঅ'।